सारे माँ जो नाम देखो जिरान्दा हेलो गाइस मोर नतुन এটা ভিডিওলে পুনৰবাৰ স্বাগতম জনাইছো মিজোৰাম কমপ্লিট আজি যাম বাৰু ক'ত যাম দেখুৱাম আপোনালোকক ভিডিওটো আৰম্ভ কৰো বলক বাৰু এইয়া টোপলা টোপলি লৈ এইয়া পৰাপং হয় ইয়াত ভাত সব আছে বাৰু দেখুৱাম তাত এইয়া বৰষুণ দিছে লগাই লৈছে সো পটকখিনি ব্লগটো বনাবলগীয়া হ'ল মানে মই ভাবিলোঁ স্মৃতিৰ বাবে ৰৈ থাকিব বুলি ইহঁতিতো সদায় নাহে কাম কৰি দিবলৈ আমাৰ ঘৰত এইটোৰ কাৰণে ইহঁতিও মানে স্মৃতিৰ বাবে ৰৈ থাকিব বুলি আমাৰ হৈছে এইটো আমাৰ দেউতাই ইহঁতৰ ভাই ককাই মানে ছটা ভাগ কৰি লৈছে আৰু কিমান ডাঙৰ বাহনীটো অকণমান দেখুৱাম বাৰু চাব স্কিম নকৰাকৈ ভিডিঅ'টো যি পাৰিম এইটোৱে অকণমান দেখুৱাম কিন্তু কাম কৰিবলৈ আহিছোঁ কামটো কৰিবই লাগিব হয় নাই আকৌ মানুহ আহোঁতে কামটো নকৰিলে থাকি যাব নিজৰ কাৰণে কষ্ট হ'ব সেইটো কাৰণে যি পাৰিম এইটো অকণমান দেখুৱাম আপোনালোকক স্মৃতিৰ বাবে ৰৈ থাকিব বুলি ভাবিলোঁ মই বলকচোন বাৰু কি দেখুৱাব পাৰিম আপোনালোকক চাই থাকিব বলক তাৰমানে আমি মানে হাজবেণ্ড আৰু মই ভাবিছিলোঁ মানে কিনি ল'ম বুলি তাৰপিছত দাদা নৱ দেউতা চবেই ক'লে আৰু নিজৰ বা ইমান থাকিব লোকৰ পৰা কিনিব নালাগে খুজিব নালাগে যিমান পাৰে যিমান মানে ঘৰৰ কাৰণে মানে দৰকাৰ এইটো কাৰণে আমাৰ ঘৰৰ পৰা লৈ যোৱা যিমান পাৰা বুলি ক'লে এইটো কাৰণে বহুত থেংক ইউ ইমান হেল্প কৰিছে হয় নাই বলুকা বাঁহৰ দাম কিমান এটাত 120 টকা নে 40 টকা চাগে কিমান নাজানো তথাপিও ইমান হেল্প কৰিছে ইহঁতৰ বাবে থেংক ইউ জনাবই লাগিব মোৰ কাৰণে কিন্তু কিমান হাজাৰ টকা গুচি গ'লে তেনে ইমান হেল্প কৰিছে আমাক ভাল লাগিছে মনটো বাৰু মোৰ চেনেলটো নতুনকৈ চাইছে যদি মানে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব তাৰমানে ৰিচাৰ্জ ভৰাবই পৰা নাই ভিডিঅ' দিবই পৰা নাই আপোনালোকৰ লগত মানে এনেকৈ ভিডিঅ' দিব নাপালে মানে ইমানেই মনটো বেয়া লাগি থাকে নহয় কাৰণ আপোনালোকৰ লগত মানে কমেণ্ট দিলে ভাল লাগে ইমান মানে ভিডিঅ' দিব পালে ভাল লাগে বেলেঞ্চ নাথাকিলে কেনেকৈ ভিডিঅ' দিব পাৰিম হয় নাই এইটো কাৰণে যেনে তেনে বঢ়াই লৈছোঁ মানে আজি এইটো কাৰণে দিব পাৰিছোঁ ভিডিঅ'টো এই বুঢ়ীটো ৰুই থৈছিলে পথাৰতে এয়া আমাৰ ঘৰটো মানে আজি লৈ লৈছোঁ আমি চব্জি বনাবলৈ লৈছোঁ আৰু বাঁহ কটাই কাটি আছে তাৰপিছত আমি যোগাৰ কৰিছোঁ আৰু তাৰপিছত এইটো সিজাই মেলি খাই ল'ম ঠিকছে এইটো আৰম্ভ কৰিছোঁ আৰু আমি চব্জি এইয়া গাহৰি মাংস কেঁচা মছলা আৰু এইজনী চব্জি বনাইছে আৰু আমাৰ প্ৰধান মন্ত্ৰীটো বহুত টেষ্টিকৈ বনাই চব্জি আমাৰ নানি এইটো তাৰপিছত চানপিলিয়ে চাই আছে চানপিলিয়ে আমি মৰমত মানে চানপিলি বুলি মাতোঁ আৰু ইয়াই বেজাৰ লাগিছে চাগে একদম পুৰা চিন্তা কৰি বহি আছে সঁচাকৈ ভাল পথাৰত আহি ইমান ভাল লাগিছে নহয় ইহঁতক বহুত দিনৰ মূৰত দেখা পাইছোঁগৈ আইতা ইহঁতক ইমান ভাল লাগিছে
যে ৰুই থৈ যায় সেইটো কাৰণে জংঘলীয়া বস্তু খাবলৈ পায়। বতৰটো ডাৱৰীয়া হৈছে তো এইটো কাৰণে আন্ধাৰা হৈছে। আমাৰ বাঁহ কটা হৈ গৈছে আৰু লাহে লাহে আৰু কাটিবলৈ আছে। বাঁহটো কিহৰ কাৰণে কাটিছোঁ নেক্সট ভিডিঅ'ত দেখুৱামগৈ বাৰু আপোনালোকক। কিমান কষ্টত একদম নমাইছে আৰু চকচোন পুলুকা বা আমাৰ কাৰণে সহায় কৰি দিছে বোলে আমাৰ বিন্দুৱে নহ'লে নকৰে। কিমান কষ্ট হৈছে চক, ইমান কষ্টত আমাক হেল্প কৰিছে আৰু বাঁহ এটা কাটিবলৈ কিমান কষ্ট চক বাৰু। ইমান ওপৰলৈকে উঠি বাঁহ কাটিবলগীয়া হৈছে চক বাৰু। ইমান বতৰটো একদম বেয়া আছিলে, একেবাৰে ইমান আন্ধাৰ হৈছে কিছুমান ভিডিঅ' কৰা চক বাৰু। ইমান দূৰলৈকে গৈছোঁ, ভয় লাগিছে মোৰ কিন্তু দেই। ইমান কষ্ট কৰি দিছে আমাৰ কাৰণে, বহুত বহুত থেংক ইউ। কিন্তু এইবিলাক মানুহ আমাৰ গাঁৱৰ মানুহে নহয়, কিন্তু গাঁৱৰ মানুহ কম আছে, বহুত অকণমান দূৰৰ পৰা আহিছে আৰু হেল্প কৰিবলৈ। আমাৰ হাজবেণ্ডৰ ফ্ৰেণ্ড হয়, তাৰপিছত চবেই হেল্প কৰিলে আৰু মতাৰ কাৰণে। বুলুকা বা পূৰা একদম গধুৰ কিন্তু দেই, কিবা শুকালেও মানে বহুত গধুৰ পালোঁ মই কালি। কামবিলাক আজৰি কৰি ভাত খাবলৈ আহিলোঁগৈ আৰু আমি। ভাত খাবই লাগিব, হয় নাই? ভাত নাখালেতো মানুহ জীয়াই থাকিব নোৱাৰে, কাম কৰিব নোৱাৰে। এইটো কাৰণে খাই ল'লোঁ আৰু ভালকৈ, চবকে খোৱালোঁ, নিজেও খালোঁ। তাৰপিছত কাম বনবিলাক আকৌ সামৰি কৰি ঘৰলৈ যামগৈ আৰু। ল'ৰা ছোৱালী বা কি হৈছে কি হোৱা নাই নাজানো আৰু। মাইনাৰে এক্সাম নাই, এইটো কাৰণে ইয়াকে আপডাল কৰিবলৈ ক'লোঁ আৰু গাঁৱৰ মানে নানীহঁতক ক'লোঁ, বাইদেউক ক'লোঁ আৰু অকণমান চাই দিবলৈ। তাৰপিছত কামত লাগিবই লাগিব, হয় নাই? কামটো নকৰিলে নহ'বই, সেইটো কাৰণে আৰু। কাষৰ মদন ঐ মই পৰককে এবাৰ দব নাং দে নলো। চ' ভাত খাই হৈ গ'ল। তাৰপিছত ধুনীয়াকৈ মোটাবিলাক বান্ধিলোঁ, বান্ধি বাহনিৰ পৰা উলিয়াই এটা জেগাত চব সামৰি মেলি থলোঁ আৰু। চ' এইটোৱে হৈছে আমাৰ ককা আইতাৰ সম্পত্তি, এইবিলাক চব হয়। অকণমান দেখুৱাই দিলোঁ আৰু আপোনালোকক।
তাৰপিছত বাইদেউ ইহঁতৰ মানে আমাৰ বৰ্তাৰ ছোৱালী বিলাহী কণ বিলাহী আছিলে, তাৰপিছত অকণমান ছিঙি আনিলোগে। আমাৰ চানপিলিয়ে নাৱৰীয়া মই লাহেকৈ উঠি পেলাই গৈছোগে আৰু যি পাৰিলে অকণমান দেখুৱালোঁ আপোনালোকক। নদীৰ মাজতে মানে বিলৰ মাজতে আমৰণি মাৰিছোঁ আৰু আজিৰ ভিডিঅ'টো বাই বাই।